চাওকচোন যে ইয়াৰ এটা বিপৰীত হৈছে কি আই সতীয়ে পাৰ্বতীয়ে কি কৰিছে দক্ষ যজ্ঞত বাপেকৰ যজ্ঞত দেহত্যাগ কৰিছে যজ্ঞৰ মাছমজিয়া কৃষ্ণ যজ্ঞৰ মাছমজিয়া যেতিয়া দেহত্যাগ কৰিছে তেতিয়া মহাদেৱে গৈ এনেকুৱা এটা আলোড়ন সৃষ্টি কৰিছে তেওঁ কাৰো কথা নেমানে তেওঁতো নেমানে তেওঁ অনুচৰ যিমানবিলাক আছিল সকলোবিলাকে এটা ত্ৰাসৰ সৃষ্টি কৰিছে মানে এটা পৰিৱেশ বেলেগ হৈ গৈছে যেনেকৈ বিয়া ঘৰখনৰ পৰা কইনাগৰাকী নাইকিয়া হলে মাক দেউতাক বা আত্মীয়সকলে বা কইনায়ো বহুত দুখ আৰু বেজাৰ কষ্ট পায় এটা অনাকাংক্ষিক পৰিৱেশ সৃষ্টি হয় তদ্ৰুপ দক্ষৰ যজ্ঞত একেই পৰিৱেশ হৈছে প্ৰভুসকল মোৰ মনলৈ এটা কথা আহিছে আমি এনেকুৱা হৈছো নেকি মই নিজেই আপোনালোকক ক'ব বিচৰা নাই আপোনালোক হ'ল মহাভাগৱত মূৰ্তি একৈজন সন্ত মহন্ত বহুত কথাই আপোনালোকে জানে আমি কেৱল কথাকেইটা ভাগৱতত অকণমান যোগ কৰি পেলাই আমি কৈছো কিন্তু আপোনালোকে গোটেইখিনি কথাই প্ৰায় জানে কিন্তু মই নিজক ভাবিছো যে মোৰ এনেকুৱা হৈছে নেকি কেনেকুৱা যে মই আগৰ পকৰ হৈছে নেকি আগৰ মই যেনেকুৱা মানুহ আছিলো গুৰু দেও নাম ভকত নোপোৱাকৈ ভকতৰ সংগত অহা নাছিলো সৎসংগলৈ অহা নাছিলো গুৰু আশ্ৰয় পোৱা নাছিলো তেতিয়া মই অমানু হৈ আছিলো আৰু এতিয়া পোৱাৰ পিছতো মোৰ কাম কাজবিলাক মোৰ কৰ্মবিলাকে একে কৈছে নেকি মোৰ মনলৈ এই ভাৱটো আহিছে কিয় যিজন মহাদেৱে ঈশ্বৰ কৃষ্ণৰ লগৰ তেওঁ আত্মাৰ পৰা তেওঁ দেহৰ পৰা সৃষ্টি হৈছে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ নহয়নে তেওঁ অংশ হয়নে নহয় সেইজন মহাদেৱক জগতৰ বহু সংখ্যক জীৱই তেওঁ ঈশ্বৰ বুলি মানে তেওঁ ঈশ্বৰ বুলি পূজা কৰে মহাদেৱৰ ভক্ত আছে পৰ ধৰ্মক নিহিংসিবা কদাচিত আন ধৰ্মক আমি হিংসা কৰা কোনো প্ৰয়োজন নাই কিন্তু কেৱল মোৰ নিজৰ ধৰ্মক মই বিভাজন এই কথা হ'ব নোৱাৰে ঠিক মোৰ তেনেকুৱা হৈছে নেকি মহাদেৱৰ এই দৃশ্যলৈ চাই মই অনুভৱ কৰিছো কি এজন ভিক্ষাৰী বৃদ্ধই তেওঁ ভিক্ষা খোজে গাঁৱত সোমাই ভিক্ষা খোজে কিন্তু তেওঁ মুখৰ পৰা ৰাম কৃষ্ণ নামটো নেৰে কৃষ্ণ নামটো তেওঁ নেৰে তেওঁ যাৰ ঘৰলৈ নাযাওক কিয় চোতালত কৃষ্ণ শব্দটো কয় আৰু প্ৰত্যেক চোতালতে খুজি মাগি তেওঁলোক বুঢ়া বুঢ়ী হালে ঘৰখন চলি খাই থাকে আই লক্ষী আৰু ঈশ্বৰ কৃষ্ণৰ বৈকুণ্ঠত গোটেই জগতখনৰ গোটেই লীলা গোটেই ৰহস্যবিলাক